খৈৰাবাৰী পৰিষদীয় সমষ্টি উমানন্দত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ বৃহৎ দুৰ্নীতি অভিযোগ অনুসৰি ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টি উমানন্দত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ৯,২০,০০০ অনুমোদনৰ ঘৰৰ কাম আধৰুৱা হৈ পৰিল হাবি জংঘলে আৱৰি পৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ২ বছৰে সম্পূৰ্ণ নহল এটি জৰাজীৰ্ণ জুপুৰি ঘৰত কৰিব লগা হৈছে পাঠদান ৰাইজে জনোৱা অনুসৰি পাৰিষদ ভবেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ ঠিকাদাৰৰ সহযোগত অংগনবাড়ী কেন্দ্ৰৰ দুৰ্নীতিৰ অভিযোগ উল্লেখযোগ্য যে অবিভক্ত দৰং উমানন্দ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ৯,২০,০০০ টকাৰে দি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন আগবঢ়াইছিল কিন্তু দুৰ্নীতিমুক্ত চৰকাৰ বুলি স্লোগানতে সীমাবদ্ধ থাকি ব্যাপকভাৱে দুৰ্নীতি কৰিলে ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি পাৰিষদ ভবেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ ঠিকাদাৰে ৰক্ষকে ভক্ষকৰ ৰূপ লোৱাত বিপাঙত দিশহাৰা হৈ পৰিছে স্থানীয় ৰাইজ ইয়াৰ উচিত বিচাৰ কৰিব পাৰিবনে চৰকাৰ তথা প্ৰশাসনে নে পাৰিষদ ভবেন্দ্ৰ চন্দ্ৰ পকেটত সোমাব প্ৰশাসন পৰৱৰ্তী সময়ত হেয়া হ'ব লক্ষণীয় বিষয় নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ হয় মই এইটো দক্ষিণ উমানন্দ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী হয় গতিকে আৰু এই কেন্দ্ৰটো মোৰ নিজৰ মাটিত কৰিব দিছিলোঁ মানে চেণ্টাৰটো বহালে 9,20,০০০ টকাৰ এই স্কিমটো আছিলে এই স্কিমটো আজি 3 বছৰ হ'ল সম্পূৰ্ণ হোৱা নাই গতিকে সম্পূৰ্ণ হ'লে মই মোৰ অঞ্চলটো আৰু মোৰ ল'ৰা ছোৱালীখিনি আৰু মোৰ তাৰ লগতে ময়ো সুখী হ'ম গতিকে অনুৰোধ জিলা ওদালগুৰি হয় উমানন্দ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দক্ষিণ উমানন্দ অংগনবাড়ী কেন্দ্ৰ উমানন্দ অংগনবাড়ী কেন্দ্ৰ নমস্কাৰ মই শ্ৰী সাগৰিকা ডেকা আমাৰো ছোৱালীজনী দৰং উমানন্দ অংগনবাড়ী কেন্দ্ৰতে পঢ়ে বহুত মানে ল'ৰা ছোৱালীক এতিয়া কষ্টত আছে বৰষুণ দিলে বোকা পানী ঘৰটোতো মানে বৰষুণৰ আচৰণি পানী পৰে এনেকৈ বহুত কষ্টত বাইদেৱে পঢ়াই আছে জৰাজীৰ্ণ ঘৰ এটাত এনেকৈ এইটো ঘৰ এতিয়া ঠিক কৰি দিব লাগে আৰু আমাৰ সুবিধা হ'ব ঘৰটো ভাল কৰি দিলে সেয়ে আমাৰ এই দক্ষিণ উমানন্দ অংগনবাড়ী চেণ্টাৰটো মোৰ মিছেজে কৰ্মী হিচাপে কাম কৰে তেখেতে কাম কৰাৰ কাৰণে ময়ো মাটিখিনি দিলোঁ মোৰ নিজা মাটি এইখিনি নিজা মাটিত দি আজিলৈকে মোৰ ঘৰটো 3-4 বছৰ হৈ গ'ল 9,20,০০০ টকাৰ আছিল আধা কাম কৰি থৈ সেইখিনি সেনেকৈ পেলাই থ'লে গতিকে মই চৰকাৰক আমাৰ আছোঁ যে তেখেতে ঠিকাদাৰখিনিক কৈ মেলি সোনকালে কামখিনি আগবঢ়াই নিয়া তেতিয়া আমাৰ ৰাইজৰ লগতে ল'ৰা ছোৱালীৰো উপকাৰ হ'ব এনেকৈ এই অংগনবাড়ী চেণ্টাৰটো 3 বছৰ হ'ল কাম সেনেকৈ পৰি আছে এই হাবি জংঘলৰে ভৰ্তি হৈ গ'ল মানুহ এতিয়া স্কুল ওচৰতে আছে তেখেতসকলৰো ল'ৰা ছোৱালী আছে সিহঁতৰ বহুত অসুবিধা হয় গতিকে আমাৰ ইয়াৰে MCLA মহোদয় আছে MCLA মহোদয়কো মই অনুৰোধ জনাওঁ যে তেখেতে ঠিকাদাৰকেইটাক কৈ মেলি সোনকালে কামখিনি আগবঢ়াই নিয়ে তাৰ কাৰণে মই তেখেতক অনুৰোধ জনালোঁ MCLA আমাৰ ভৱেন বড়ো ডাঙৰীয়া তেখেতক ঠিকাদাৰটো নামটো নাজানো বিশেষ ঠিকাদাৰ আহিছিল কেইবাবাৰ আহিছিল তেখেতসকলক আমি ফোন কৰিলোঁ বহুতবাৰো ফোন কৰিলোঁ তেখেতসকলক কামটো কৰিম বুলি তেখেতসকলে আধা পইচা চাগে মোকলাই লৈ গ'ল এইখিনি যিখিনি আছে বাকী এইখিনি বেলেগ ঠিকাদাৰক আমি ক'লোঁ তেখেতসকলে আহি পেলাই চাই গ'ল কিন্তু যিখিনি পইচা আছে সেইখিনি পইচা দি কামখিনি আগ নাবাঢ়ে তেতিয়া তেওঁলোকে 50% উলিয়াই নিছে গতিকে আৰু 50% এইখিনি কাম নহয় আমিও জানো গতিকে বেলেগ ঠিকাদাৰ আগ নাবাঢ়ে গতিকে আগৰ ঠিকাদাৰখিনিক কৈ মেলি 9,20,০০০ আছিল আগৰ ঠিকাদাৰখিনি কৈ মেলি কামখিনি আগবঢ়াই দিলে আমি নথৈ সুখী হ'ম আমি তথা ৰাইজে আমাৰ উমানন্দ গাঁওবাসী যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916